অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি আপোনালোকক জনাইছো অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 7টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুহূৰ্তত আমি ফুল স্ক্ৰীনৰ জৰিয়তে খবৰ জনাবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি আপোনালোকক জনাইছো অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু নিশা সম্পন্ন হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক। আমি আপোনালোকক জনাইছো নিশা সম্পন্ন হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৰাকৰ কিৰণ সিং সম্প্ৰদায়ক উন্নয়ন পৰিষদ গঠন কৰাত অনুমোদন। এই মুহূৰ্তত আমি জনাইছো 13 মাৰ্চত শিলান্যাস কৰা হ'ব টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ। টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ 13 মাৰ্চত শিলান্যাস কৰা হ'ব। 27,000 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্পৰ। যেনেকৈ নিশা সম্পন্ন হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হাজাৰ হাজাৰ নিবনুৱাই প্ৰকল্পত লাভ কৰিব সংস্থাপন। হাজাৰ হাজাৰ নিবনুৱাই এতিয়া প্ৰকল্পত সংস্থাপন লাভ কৰিব। ভাৰ্চুৱেলি এই প্ৰকল্পৰ শিলান্যাস কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুৰুত্বপূৰ্ণ খবৰ জনাইছো কৰিমগঞ্জ মেডিকেল কলেজৰ বাবে আমি আপোনালোকক জনাইছো আমিনগাঁও মুকলি ষ্টেডিয়ামৰ বাবে 380.66 কোটি টকাৰ অনুমোদন জনোৱা হৈছে। আৰু 1,12,206টা ঘৰত নতুনকৈ বিদ্যুৎ সংযোগ কৰা হ'ব। আমি আপোনালোকক জনাইছো লাখ লাখ পৰিয়ালৰ ঘৰত এতিয়া নতুনকৈ বিদ্যুৎ সংযোগ কৰা হ'ব। RDSS আঁচনিৰ অধীনত 955 কোটি টকা ব্যয় হ'ব এই কামত। আৰু নিশা সম্পন্ন হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠক। আৰু অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও এনেদৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আৰু কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। গতিকে এই RK নগৰত থকা কৰিমগঞ্জ আমাৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ তাৰ কাৰণে ষ্টেট শ্বেয়াৰৰ যিটো পইচা য'ত 955 কোটি টকাৰে বিভিন্ন ধৰণৰ আনইলেক্ট্ৰিফাইড য'ত বিদ্যুতীকৰণ নোহোৱা ঘৰবিলাকত বিদ্যুৎ সংযোগ যোৱাৰ যিটো ব্যৱস্থা, এই 995 কোটি টকাৰ স্মাৰ্ট মিটাৰ ডিষ্ট্ৰিবিউচন ইনফ্ৰাষ্ট্ৰাকচাৰ ৱৰ্ক ইত্যাদি কৰাৰ যিটো কাম, ইয়াৰে যিটো ষ্টেট শ্বেয়াৰ হয় 204.63 কোটি টকাৰ এটা প্ৰশাসনিক অনুমোদন বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি কেবিনেটে দিয়ে, যাৰ ফলত 1,12,206 জন বেনিফিচিয়াৰীৰ ঘৰত এই ধৰণৰ বিদ্যুতৰ সংযোগ কৰিব পৰা যাব, যাৰ জৰিয়তে বিদ্যুৎ সংযোগ বিহীন হৈ থকা এই ঘৰবিলাকৰ সম্পূৰ্ণৰূপে বিদ্যুতীকৰণ কৰাৰ সুবিধা হ'ব। যাৰ কাৰণে অসম চৰকাৰৰ ষ্টেট শ্বেয়াৰৰ 204.63 কোটি টকা আৰু সম্পূৰ্ণ 955 কোটি টকাৰে স্মাৰ্ট মিটাৰ লগোৱা, ইলেক্ট্ৰিফিকেশ্যন কৰা ইত্যাদি কামখিনি ইয়াৰ দ্বাৰা সম্ভৱপৰ হৈ উঠিব। 1,12,206টা হাউচ হোল্ড, 1,12,206টা ঘৰলৈকে বিদ্যুৎ সংযোগৰ কাৰণে ৰিভেম ডিষ্ট্ৰিবিউচন চেক্টৰ স্কিম যিটো RDSS বুলি আমি কওঁ, এই স্কিমৰ অধীনত 955 কোটি টকা ব্যয়েৰে কৰা হ'ব। তাত ষ্টেট শ্বেয়াৰৰ পইচাখিনিৰ কাৰণে আমি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিম। কৰিমগঞ্জ মেডিকেল কলেজ, ৰামকৃষ্ণনগৰত যিখন কৰিমগঞ্জ মেডিকেল কলেজ হৈছে, এই কৰিমগঞ্জ মেডিকেল কলেজৰ ভূমি পূজন হৈ গ'ল, আধাৰশিলা স্থাপন হ'ল। গতিকে এই RK নগৰত থকা কৰিমগঞ্জ মেডিকেল কলেজৰ কাৰণে আজিৰ কেবিনেটে 674.81 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজিৰ কেবিনেটে দিয়ে। গতিকে এই মেডিকেল কলেজখনৰ কাম ক্ষিপ্ৰতাৰে আগবাঢ়িবৰ কাৰণে এক ষ্টেপ আগবাঢ়ি গ'ল, যাতে এই কেবিনেটে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়াৰ লগে লগে আৰু এই হস্পিটেলখন G+5 মহলাযুক্ত হস্পিটেল হ'ব, য'ত 430খন বেড, 47খন ICU বেড আৰু 9টা মেজৰ এণ্ড 2টা মাইনৰ অতি থাকিব। সেই ধৰণৰ এখন হস্পিটেল বনাবৰ কাৰণে 674.81 কোটি টকাৰ প্ৰশাসনিক অনুমোদন বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি দিয়া হয়। আমাৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ তাৰ কাৰণে ষ্টেট শ্বেয়াৰৰ যিটো পইচা য'ত 955 কোটি টকাৰে বিভিন্ন ধৰণৰ আনইলেক্ট্ৰিফাইড য'ত বিদ্যুতীকৰণ নোহোৱা ঘৰবিলাকত বিদ্যুৎ সংযোগ যোৱাৰ যিটো ব্যৱস্থা, এই 995 কোটি টকাৰ স্মাৰ্ট মিটাৰ
ডিষ্ট্ৰিবিউশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ৱৰ্ক ইত্যাদি কৰাৰ যিটো কাম ইয়াৰে যিটো ষ্টেট শ্বেয়াৰ হয় 204.63 কোটি টকাৰ এটা প্ৰশাসনিক অনুমোদন বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি কেবিনেটে দিয়ে, যাৰ ফলত 1,12,206 জন বেনিফিচিয়াৰীৰ ঘৰত এই ধৰণৰ বিদ্যুতৰ সংযোগ কৰিব পৰা যাব, যাৰ জৰিয়তে বিদ্যুৎ সংযোগবিহীন হৈ থকা এই ঘৰবিলাকৰ সম্পূৰ্ণৰূপে বিদ্যুতীকৰণ কৰাৰ সুবিধা হ'ব, যাৰ কাৰণে অসম চৰকাৰৰ ষ্টেট শ্বেয়াৰৰ 204.63 কোটি টকা আৰু সম্পূৰ্ণ 955 কোটি টকাৰে স্মাৰ্ট মিটাৰ লগোৱা, ইলেক্ট্ৰিফিকেশ্যন কৰা ইত্যাদি কামখিনি ইয়াৰ দ্বাৰা সম্ভৱপৰ হৈ উঠিব। 1,12,206টা হাউচ হোল্ড, 1,12,206টা ঘৰলৈকে বিদ্যুৎ সংযোগৰ কাৰণে ৰিভেম ডিষ্ট্ৰিবিউশ্যন চেক্টৰ স্কিম, যিটো RDSS বুলি আমি কওঁ, এই স্কিমৰ অধীনত 955 কোটি টকা ব্যয়েৰে কৰা হ'ব। তাত ষ্টেট শ্বেয়াৰৰ পইচাখিনিৰ কাৰণে আমি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিম। কৰিমগঞ্জ মেডিকেল কলেজ, ৰামকৃষ্ণনগৰত যিখন কৰিমগঞ্জ মেডিকেল কলেজ হৈছে, এই কৰিমগঞ্জ মেডিকেল কলেজৰ ভূমি পূজন হৈ গ'ল, আধাৰশিলা স্থাপন হ'ল। গতিকে এই RK নগৰত থকা কৰিমগঞ্জ মেডিকেল কলেজৰ কাৰণে আজিৰ কেবিনেটে 674.81 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজিৰ কেবিনেটে দিয়ে। গতিকে এই মেডিকেল